ইমানেই সহজ আৰু ইমানেই টেষ্টি আপোনালোকেও এনেকৈ আঙুলিটো চেলেকি খাবলৈ বাধ্যত পৰিব ছাগলী মাংসৰে বনোৱা নমকিন গোস্তৰ এই ৰেচিপিটো বহুতেই বেছি সুস্বাদু হয় একেবাৰে সহজ আৰু কম উপকৰণতে বনাব পাৰি এই ৰেচিপিটো ফুলা ফুলা লুচি নাইবা মচমচীয়া পৰঠা কেইখনৰ লগত এটা পাৰফেক্ট কম্বিনেশ্যন এই ৰেচিপিটোৰ বাবে অলপমান তেলাল ছাগলী মাংসৰ ব্যৱহাৰ কৰিব প্ৰেছাৰ কুকাৰত মাংসখিনিৰ লগতে 3টাৰ পৰা 4টা পিঁয়াজ ৰাফলি স্লাইচ কৰি ল'ব কেইটামান ইলাচি এছটা ডালচেনি কেইখিলামান তেজপাত কেইটামান গোটা জালুক সোৱাদ অনুসৰি নিমখৰ লগতে আধা কাপ পানীৰ ব্যৱহাৰ কৰিলোঁ পানীৰ ব্যৱহাৰটো সম্পূৰ্ণ অপচনেল মই অলপ গ্ৰেভি কৰি ৰাখিম বাবে পানীৰ ব্যৱহাৰ কৰিছোঁ আপোনালোকে যদি অলপ শুকানকৈ খাই ভাল পায় তেনেহ'লে পানীৰ ব্যৱহাৰটো নকৰিলেও হ'ব কেইটামান কেঁচা জলকীয়াও দিছিলোঁ ৰেকৰ্ড কৰিবলৈ পাহৰিলোঁ 5ৰ পৰা 6টা হুইচেলত আমাৰ মাংসখিনি 80% কুক হৈ যাব এতিয়া কেৰাহীত অলপমান ৰিফাইন তেলৰ ব্যৱহাৰ কৰিছোঁ তেলখিনি গৰম হোৱাত পিচি লোৱা আদা নহৰুৰ পেষ্টখিনি ঢালি দিছোঁ আদা নহৰুৰ কেঁচা গোন্ধটো যোৱালৈকে আমি ভালদৰে ভাজি ল'ব লাগিব আৰু ওপৰলৈ তেলখিনি বিৰিঙি আহিলে সিজাই লোৱা মাংসখিনি আমি তাতে দি দিব লাগিব অলপমান গুড়া জালুকৰ ব্যৱহাৰ কৰিছোঁ টেষ্টটো আৰু অলপ এনহেন্স কৰিবৰ বাবে অলপমান নেমুৰ ৰস তাতে চেপি দিব লাগে লো টু মিডিয়াম ফ্লেমত এইদৰে তেল বিৰিঙি অহালৈকে আমি ভালদৰে সিজাব লাগিব ধনিয়া পাতৰ ব্যৱহাৰটো সম্পূৰ্ণ অপচনেল মই পাৰ্চনেলি ভাল পাওঁ কাৰণে দিছোঁ আপোনালোকে নিদিলেও কোনো অসুবিধা নাই আৰু লগতে অলপমান ফ্ৰেছ আদা কাটি দিব বহুতেই বেছি ইজি প্ৰচেছত বনোৱা ছাগলী মাংসৰ এই আঞ্জাবিধ খাবলৈ এক্সট্ৰিমলি টেষ্টি হয় গৰমৰ প্ৰতি লক্ষ্য ৰাখি হাই প্ৰেছাৰ থকা মানুহসকলক আগতীয়াকৈ কৈছোঁ যে প্ৰেছাৰৰ পিলটো খাবলৈ নাপাহৰিব পিছত মই দিয়া ৰেচিপি খাই প্ৰেছাৰ উঠি জগৰ লাগিলেহে ডাঙৰ কথা হ'ব আশা কৰোঁ ৰেচিপিটো চাই ভাল পালে ভিডিঅ'টিত লাইক কমেণ্ট আৰু আপোনজনৰ লগত শ্বেয়াৰ কৰিবলৈ নাপাহৰিব আপোনালোকৰ মাজৰে যদি কোনোবাই মই বনোৱাৰ দৰে এই মটনৰ নমকিন গোষ্ট ৰেচিপিটো বনাই খায় তেনেহ'লে কেনে পালে কমেণ্ট বক্সত নিশ্চয় জনাব